কলিতা জিন্দাবাদ ভবেশ কলিতা জিন্দাবাদ অসম সরকার জিন্দাবাদ মিরাজুল ইসলাম স্যার জিন্দাবাদ জয়তু জয়ন্তীপুরবাসী রাইজ জিন্দাবাদ আমার বহুদিনের অভাৱ এটি সমস্যা সমাধান হল তাৰ বাবে আমি অসম চৰকাৰক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। এইটো এটা ডাঙৰ সপোন পূৰ্ণ হল। আমাৰ এই জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ যি বৃহত্তৰ এলেকা, এই এলেকাত এখনো উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছিল আৰু বহু দূৰ দূৰে মোটামুটি 7 কিলোমিটাৰ 8 কিলোমিটাৰ দূৰৰ পৰা আহি ছাত্ৰ ছাত্ৰীয়ে ইয়াত বিদ্যা গ্ৰহণ কৰে। গতিকে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ লগে লগে এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে এটি শান্তিপূৰ্ণ জীৱন যাপনেৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ সুবিধাকণ দিব। গতিকে আমি এই চেগতে অঞ্চলটোৰ ৰাইজৰ হৈ আমি অসম চৰকাৰক মানে শত শত কৌটিবাৰ প্ৰণাম জনাইছো, ধন্যবাদ জনাইছো। আশা ৰাখিছো এই যাত্ৰাই আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক দেশৰ ভিতৰত সুনাম কঢ়িয়াই অনাত সহায় সহযোগিতা আগবঢ়াব। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতাদেৱে যি এই অঞ্চলৰ প্ৰতি মৰম যাচি এই বিদ্যালয়খনক উন্নীত কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিলে তাৰ বাবে তেখেতক শত শত কৌটিবাৰ প্ৰণাম জনাইছো। এই ক্ষেত্ৰত ক'বলৈ গ'লে আজি ভাষা বিচাৰি পোৱা নাই। বহুদিনা এই অঞ্চলৰ ৰাইজৰ আশা এটা পূৰণ হ'ল। মই যেতিয়া ইয়াত সভাপতি হিচাপে আহোঁ তেতিয়াৰ পৰা মোৰ আশা এটা আছিল যে মই কেতিয়া হায়াৰ ছেকেণ্ডেৰী কৰিব পাৰোঁ। আজি সেইটো আশা পূৰণ হ'ল। মই কি ক'ম, আজি সঁচাকৈ আনন্দিত হৈছোঁ। মই ধন্যবাদ জনাইছোঁ অসম চৰকাৰক, ধন্যবাদ জনাইছোঁ স্থানীয় বিধায়ক মহোদয়ক, আৰু মই আৰু ধন্যবাদ জনাইছোঁ আমাৰ এই স্কুলৰে প্ৰধান শিক্ষক মিৰাজুল ইছলাম ডাঙৰীয়াক। তেখেতেও বহুত চেষ্টা কৰিছে হায়াৰ ছেকেণ্ডেৰী হোৱাৰ কাৰণে। খুবেই ভাল লাগিছে। ইতিমধ্যে কৈছে যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী খুব ধনী শ্ৰেণীৰ নহয়, খুব গৰীব শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, বহুত দূৰলৈ পঢ়িব যাব লাগে। এতিয়া অন্ততঃ ইয়াত ঘৰৰ পৰা খোজকাঢ়ি হ'লেও আহি পঢ়িব পাৰিব। এইখিনিয়ে ক'ব লাগে।